আগতে শুনিবলৈ নোপোৱা আৰু ইয়াক জানিয়ে আমাক আচৰিত কৰি তুলিব পৰা নিচিনা কথাসমূহ জানি বা শুনি ভাল লাগে, নহয়নে? এতিয়া এনেকুৱা এটা বিষয় হৈছে পোহৰ প্ৰদূষণ। আচলতে আমি কিতাপে পত্ৰই পঢ়িবলৈ পাই থকা আৰু বৰ্তমান সময়ত আমাৰ পৰিৱেশত অতি নকাৰাত্মক প্ৰভাৱ পেলোৱা বিষয়টোৱেই হৈছে প্ৰদূষণ, যি পৰিৱেশৰ বিভিন্ন উপাদানৰ জীৱৰ দ্বাৰা অপব্যৱহাৰ হোৱাৰ ফলত সৃষ্টি হয়। আমি উশাহ নিশাহ লোৱা বায়ু প্ৰদূষণ, প্ৰত্যেক জীৱৰ জীৱনৰ আধাৰ পানী প্ৰদূষণ আৰু সকলোকে আশ্ৰয় প্ৰদান কৰা মাটিৰ প্ৰদূষণ। এই প্ৰদূষণসমূহৰ বিষয়ে আমি সকলোৱে জানো, কিন্তু এইবোৰৰ দৰে পোহৰৰ প্ৰদূষণো এটা গুৰুত্বপূৰ্ণ বিষয়। দুখ লগা বিষয় যে প্ৰকৃতিৰ উপাদানসমূহৰ অত্যাধিক প্ৰয়োগ আৰু এইবোৰ প্ৰয়োজনীয়তাতকৈ অধিক ব্যৱহাৰ আৰু অপব্যৱহাৰ হোৱাৰ ফলত সংঘটিত হোৱা প্ৰদূষণ বেছিভাগ মানুহৰ কৰ্মৰাজিসমূহে উত্তৰদায়ী। অত্যাধিক পোহৰৰ অপব্যৱহাৰৰ ফলত আমাৰ পৰিৱেশৰ বিভিন্ন প্ৰজাতিৰ জীৱৰ লগতে উদ্ভিদসমূহৰ জীৱন প্ৰক্ৰিয়াত অতি নকাৰাত্মক প্ৰভাৱ পৰিছে। আচলতে এই পোহৰ প্ৰদূষণ বুলিলে কোনো ঠাইত অত্যাধিক পোহৰৰ অৱস্থিতি, পোহৰৰ দিশৰ পৰিৱৰ্তন অৰ্থাৎ প্ৰয়োজনীয় ঠাইত পোহৰ ব্যৱহাৰ নকৰাকৈ অন্য দিশলৈ পোহৰৰ বিকিৰণ ঘটোৱা, এনেদৰে পোহৰৰ অপ্ৰয়োজনীয়ভাৱে প্ৰয়োগ কৰাক বুজায়। এতিয়া এই পোহৰ প্ৰদূষণৰ বিষয়ে ক'বলৈ গ'লে বৈদ্যুতিক শক্তিৰ দ্বাৰা উৎপন্ন হোৱা পোহৰৰ প্ৰয়োজনীয়তাতকৈ অধিক নাইবা অপব্যৱহাৰ হোৱাৰ ফলত প্ৰকৃতিৰ ওপৰত পৰা অবাঞ্ছিত প্ৰভাৱসমূহৰ বিষয়ে বুজিব লাগিব। ইয়াক স্কাই গ্ল' লাইট পলিউশ্যন বুলিও কোৱা হয়, যাৰ অৰ্থ হৈছে বৈদ্যুতিক পোহৰৰ দ্বাৰা সৃষ্টি হোৱা প্ৰদূষণ। দিন আৰু ৰাতিক লৈ প্ৰকৃতিয়ে অতি সুন্দৰভাৱে জীৱকুলৰ অনুকূলতা আৰু প্ৰতিকূলতাসমূহক সজাই তুলিছে। পোহৰ হোৱাৰ লগে লগে মানুহৰ লগতে বিভিন্ন পশু পক্ষী নিজ নিজ উদ্দেশ্যত কৰ্মৰত হয় আৰু সন্ধিয়াৰ লগে লগে সকলো নিজ নিজ বাসস্থানলৈ উভতি আহে। কিন্তু আন কিছুমান প্ৰাণী ৰাতিৰ সময়ত অৰ্থাৎ পোহৰ নথকাৰ অৱস্থাত জাগ্ৰত হৈ জীৱন প্ৰক্ৰিয়াটো বৰ্তাই ৰাখিছে। উদাহৰণ হিচাপে ফেঁচা, বাদুলি, বিভিন্ন পতংগ আদিয়ে কেৱল ৰাতিৰ সময়তহে কাম কৰিব পাৰে। আনকি উদ্ভিদ তথা গছ-গছনিসমূহে সালোকসংশ্লেষণ প্ৰক্ৰিয়াৰে সূৰ্যৰ পোহৰৰ দ্বাৰা প্ৰস্তুত কৰা খাদ্য ৰাতিৰ সময়তহে হজম কৰিব পাৰে। এই ৰাতিৰ সময়তেই উদ্ভিদসমূহে বায়ুৰ পৰা কাৰ্বন ডাই অক্সাইড গ্ৰহণ কৰি প্ৰাণীৰ জীৱনতুল্য অক্সিজেন এৰি দিয়ে। এতিয়া সমস্যাটো হৈছে বিজ্ঞান প্ৰযুক্তিবিদ্যাৰ বিকাশৰ ফলত নিজান ৰাতিৰ সময়তো ডাঙৰ ডাঙৰ শক্তিশালী লাইটৰ মুকলি ঠাইত অপ্ৰয়োজনীয়ভাৱে প্ৰয়োগ হোৱাৰ ফলত এনে উদ্ভিদ আৰু জীৱসমূহৰ ওপৰত নকাৰাত্মক প্ৰভাৱ পৰিছে। এতিয়া খাদ্য শৃংখল প্ৰক্ৰিয়াক বৰ্তাই ৰখাত সহায় কৰা অতি গুৰুত্বপূৰ্ণ এনে এবিধ জীৱ হৈছে গুবৰুৱা, যাক বিটল বুলি কোৱা হয়, যিয়ে পৰিৱেশৰ নিকাকৰণ প্ৰক্ৰিয়াত অতি আৱশ্যকীয় অংগ হিচাপে ভূমিকা পালন কৰে। আমাৰ পৰিৱেশৰ মুকলি ঠাইত পৰি থকা খাদ্যৰ অৱশিষ্টসমূহ কিছু সময়ৰ পিছত বিয়োজন প্ৰক্ৰিয়াৰে শুকাই গৈ মাটিৰ সৈতে মিহলি হৈ যায় আৰু এটা সময়ত পৰিৱেশৰ পৰা এনে খাদ্যৰ অৱশিষ্টসমূহ একেবাৰে নাইকিয়া হৈ যায়। এই বিয়োজন প্ৰক্ৰিয়াটোত গুবৰুৱাসমূহে শুকাই যোৱা খাদ্য অৱশিষ্টসমূহক এখন নিৰ্ধাৰিত সুৰক্ষিত ঠাইলৈ নি নিজৰ খাদ্য হিচাপে গ্ৰহণ কৰে। আচলতে এই প্ৰক্ৰিয়াটো ৰাতিৰ সময়তহে সংঘটিত হয়। এবাৰ ভাবি চাওকচোন, এই অকণমানি পতংগজনীয়ে নিজৰ অকণমানি চকুকেইটাৰ সন্মুখতে ৰাখি ৰাতিৰ সময়ত কেনেকৈ নিজৰ খাদ্যসমূহক নিৰ্ধাৰিত কৰি থোৱা সংৰক্ষিত ঠাইলৈ লৈ যাব পাৰে। অৰ্থাৎ এনে অৱস্থাত নিজৰ সন্মুখৰ ৰাস্তাটো কেনেকৈ চিনাক্ত কৰিব পাৰে? কাৰণ সিহঁতে নিজৰ চকুৰ সন্মুখতে খাদ্যসমূহক গোলাকাৰ ৰূপ প্ৰদান কৰি ঠেলি ঠেলি লৈ যায়। এনে অৱস্থাত ইহঁতে নিজৰ সন্মুখৰ একো বস্তুকে দেখা নাপায়। তেনেহ'লে নিৰ্ধাৰিত ঠাইত ইহঁত কেনেকৈ উপস্থিত হয়গৈ? আচলতে এই পৰিস্থিতিত গুবৰুৱাসমূহে সন্মুখলৈ লক্ষ্য কৰাৰ বিপৰীতে আকাশত সৃষ্টি হোৱা আকাশগংগাৰ তৰাসমূহৰ অৱস্থিতিক লক্ষ্য কৰি নিৰ্ধাৰিত কৰি থোৱা সুৰক্ষিত ঠাইত উপস্থিত হয়গৈ। অৰ্থাৎ এই গুবৰুৱাসমূহে আকাশৰ তৰাসমূহৰ অৱস্থিতিৰ জৰিয়তে নিজৰ লক্ষ্যস্থানত উপস্থিত হয়গৈ, কাৰণ এই তৰাবোৰে কেতিয়াও নিজৰ স্থানৰ সলনি নকৰে। গতিকে এই পতংগবিধে ৰাতিৰ সময়ত দেখিবলৈ পোৱা আকাশগংগাৰ এই তৰাবোৰৰ অৱস্থানক নিজৰ পথৰ দিশ নিৰ্ধাৰণ কৰা কম্পাছ হিচাপে ব্যৱহাৰ কৰে। এইটোৱে এই পতংগবিধৰ এক বিশেষত্ব আৰু আমাক আচৰিত কৰি তুলিব পৰা বিষয়। এতিয়া ৰাতি জ্বলাই থোৱা বৈদ্যুতিক লাইটসমূহে এই গুবৰুৱাবিধৰ ওপৰত পেলোৱা প্ৰভাৱৰ বিষয়ে অধ্যয়ন কৰিবলৈ ছাউথ আফ্ৰিকাৰ জনছবাৰ্গৰ লিম্পপো নামৰ চহৰৰ ইউনিভাৰ্চিটি অফ উইথ ৱাটাৰ্ছলেণ্ড এক গৱেষণা কৰে। এই অধ্যয়নৰ পৰা জানিব পৰা গ'ল যে ৰাতিৰ সময়ত মুকলি ঠাইত জ্বলাই থোৱা অৰ্থাৎ ৰাস্তাত লগাই থোৱা ষ্ট্ৰীট লাইটসমূহৰ প্ৰভাৱৰ বাবে এই গুবৰুৱাসমূহে পথ নিৰ্ধাৰণ বা চিনাক্ত কৰাত অসুবিধাৰ সৃষ্টি কৰিছে।
কাৰণ এই পোহৰৰ প্ৰভাৱত গুবৰুৱাসমূহে ওপৰৰ আকাশলৈ লক্ষ্য কৰিব নোৱাৰে, যাৰ বাবে আকাশগংগাৰ সৃষ্টি হোৱা তৰাবোৰৰ অৱস্থিতিক লক্ষ্য কৰিব নোৱাৰে, যাৰ বাবে এই গুবৰুৱাই খাদ্যৰ অৱশিষ্টবোৰক নিৰ্ধাৰিত ঠাইলৈ লৈ যাব নোৱাৰে। একেদৰে কোনো ঠাইত কাউৰী নাইবা শগুন উৰি থকা দেখিলে বহুতে বেয়া লগা দৃশ্য বুলি ভাবে, কিন্তু এইবোৰো পৰিৱেশৰ নিকাকৰণ প্ৰক্ৰিয়া আৰু খাদ্য শৃংখল বৰ্তাই ৰখাৰ গুৰুত্বপূৰ্ণ অংগ। মৃত অৱস্থাত কোনো এটা জীৱ কিছু সময়ৰ পিছত পচিবলৈ ধৰে আৰু ইয়াৰ পৰা দুৰ্গন্ধৰ নিৰ্গত হয়। এনে অৱস্থাত এটা প্ৰতিকূল পৰিৱেশ গঢ় লৈ উঠে। এই ক্ষেত্ৰত কাউৰী নাইবা শগুনে মৃত জীৱদেহক নিজৰ আহাৰ হিচাপে গ্ৰহণ কৰি এক সুন্দৰ পৰিৱেশৰ বৰ্তাই ৰাখে। দুৰ্ভাগ্যৰ বিষয় যে বৰ্তমান সময়ছোৱাত এনে জীৱবোৰৰ সংখ্যা কমি আহিছে। পোহনীয়া জীৱসমূহক পেইন কিলাৰ হিচাপে ডাইক্ল'ফেনেক খাবলৈ দিয়া হয়, কিন্তু ডাইক্ল'ফেনেক গ্ৰহণ কৰা এটা জীৱৰ মৃতদেহক কাউৰী নাইবা শগুনে নিজৰ খাদ্য হিচাপে গ্ৰহণ কৰাৰ ফলত ইহঁতৰ শৰীৰতো ডাইক্ল'ফেনেকে ক্ৰিয়া কৰি ইহঁতৰ পাখিবোৰক উৰিব নোৱাৰা কৰি পেলায়, যাৰ ফলত বহুতো কাউৰী আৰু শগুন মৃত্যু মুখত পৰিছে আৰু ইহঁতৰ সংখ্যা তাকৰ হৈ পৰিছে। আমাৰ বাবে পৰিৱেশৰ অনুকূলতা বৰ্তাই ৰখা এনে উপকাৰী জীৱসমূহৰ বিষয়ে চিন্তা কৰাটো আমাৰ প্ৰধান কৰ্তব্য। এতিয়া পোহৰ প্ৰদূষণ বিভিন্ন ধৰণে হ'ব পাৰে। এটা হৈছে গ্লেয়াৰৰ অৱস্থা। গ্লেয়াৰৰ অৰ্থ হৈছে চকুত ছাট মাৰি ধৰিব পৰা পোহৰ। এই অৱস্থাত এটা পোহৰৰ উৎসই নিজৰ চাৰিওফালে অতি তীব্ৰভাৱে পোহৰৰ বিকিৰণ ঘটায়। এই তীব্ৰ পোহৰৰ বিকিৰণৰ ফলত ইয়াৰ কাষৰ নাইবা ওচৰৰ বস্তুসমূহলৈ আমাৰ বাবে লক্ষ্য কৰাটো কঠিন হৈ পৰে। উদাহৰণ হিচাপে পোহৰৰ প্ৰধান উৎস সূৰ্যটোৱে নিজৰ চাৰিওটা দিশতে অতি তীব্ৰভাৱে পোহৰ নিৰ্গত কৰে, যাৰ বাবে এই সূৰ্যৰ ফালে পোনপটীয়াভাৱে দৃষ্টি নিক্ষেপ কৰিব নোৱাৰি আৰু ইয়াৰ কাষৰ ঠাইসমূহো দৃশ্যমান নহয়। এনেধৰণৰ আন এটা উদাহৰণ হৈছে কাৰ গ্লেয়াৰ। ৰাতিৰ সময়ত মটৰ গাড়ীসমূহৰ হেডলাইটৰ পৰা চাৰিওফালে নিৰ্গত হোৱা অতি তীব্ৰ পোহৰ, যাৰ পোহৰ চাৰিওফালে অতি তীব্ৰভাৱে বিকিৰণ ঘটাৰ ফলত অন্য গাড়ী চালকে ইয়াৰ কাষৰ ঠাইসমূহ ভালদৰে লক্ষ্য কৰিব নোৱাৰাৰ বাবে পথ দুৰ্ঘটনাৰ সৃষ্টি হয়। এই ক্ষেত্ৰত অৱশ্যে এনে মটৰ গাড়ীসমূহত নিজৰ চাৰিওকাষে পোহৰ অত্যাধিক বিকিৰণ ঘটোৱাৰ বিপৰীতে পোহৰৰ বিকিৰণ কমাই কেৱল নিজৰ লক্ষ্যস্থানলৈ পোহৰ বিকিৰণ ঘটাব পাৰে। ৰাতিৰ সময়ত নগৰসমূহত গাড়ী চালকে এনেদৰে প্ৰয়োজনতকৈ অধিক পোহৰৰ ব্যৱহাৰ কৰাৰ ফলত অন্য গাড়ী চালকৰ বাবে পথৰ সেই দিশলৈ লক্ষ্য কৰাটো অসুবিধা হৈ পৰে, যাৰ বাবে ৰাস্তাৰ দুৰ্গতিৰ ফলত বা অন্য কাৰণত বহুতো গাড়ী চালক দুৰ্ঘটনাগ্ৰস্ত হয়। গতিকে নিজৰ চাৰিওফালে অপ্ৰয়োজনীয়ভাৱে পোহৰৰ বিকিৰণ ঘটোৱাৰ বিপৰীতে কেৱল নিজৰ লক্ষ্যস্থানতহে পোহৰ ব্যৱহাৰ কৰা উচিত। এনে অভাৰ লাইটিঙে পোহৰ প্ৰদূষণৰ এক প্ৰধান কাৰণ। পোহৰ প্ৰদূষণ হোৱাৰ অন্য এক কাৰণ হৈছে স্কাই গ্লো। সাধাৰণতে ৰাতিৰ সময়ত আৱশ্যকতাতকৈ অধিকভাৱে বৈদ্যুতিক লাইটৰ ব্যৱহৃত হোৱাৰ ফলত আমাৰ উপৰিভাগৰ আকাশখনত দেখিবলৈ পোৱা অবাঞ্ছিত প্ৰভাৱকে স্কাই গ্লো বুলি কোৱা হয়। এনে প্ৰভাৱ বেছিকৈ ডাঙৰ ডাঙৰ নগৰ অঞ্চলসমূহত দেখিবলৈ পোৱা যায়। এনে অঞ্চলসমূহৰ ৰাস্তাই পদূলিয়ে ঘৰৰ ভিতৰে বাহিৰে সকলোতে ৰাতিৰ সময়ত লাইট জ্বলোৱাৰ ফলত পোহৰৰ কণাসমূহ ওচৰৰ বস্তুসমূহৰ পৰা প্ৰতিফলিত হৈ ওপৰলৈ পোহৰৰ কণাসমূহ বিকিৰণ ঘটাৰ ফলত আকাশখনত এক পাতল বগা ৰঙৰ এখন আৱৰণ দেখিবলৈ পোৱা যায়, যিখন আৱৰণে ৰাতিৰ আকাশৰ সৌন্দৰ্যতাক ঢাকি পেলায়। এই আকাশখনত নিৰ্গত হোৱা জ্যোতিষ্কসমূহকো ঢাকি পেলায়। এনে অঞ্চলসমূহত অপ্ৰয়োজনীয়ভাৱে বৈদ্যুতিক পোহৰৰ ব্যৱহাৰক ৰোধ কৰি এনে প্ৰদূষণৰ পৰা মুক্ত হ'ব পাৰি। পোহৰ প্ৰদূষণৰ আন এটা কাৰণ হৈছে লাইট ট্ৰেছপাছ। সাধাৰণতে পোহৰৰ অপ্ৰয়োজনীয়ভাৱে কৰা প্ৰয়োগেই হৈছে লাইট ট্ৰেছপাছ। ৰাতিৰ সময়ত আনৰ দৃষ্টি আকৰ্ষণৰ উদ্দেশ্যে প্ৰয়োজনতকৈ অধিক মাত্ৰাত অৰ্থাৎ অপ্ৰয়োজনীয় ঠাইত পোহৰ নিক্ষেপ কৰা এটা লাইট পলিউশ্যন। সেইবাবে কেৱল প্ৰয়োজনীয় ঠাইত পোহৰ বিকিৰণ ঘটাব পৰা বাল্বৰ ব্যৱস্থা কৰা উচিত। ইয়াৰ পৰাও পোহৰ প্ৰদূষণৰ পৰা মুক্ত হ'ব পাৰি। পোহৰ প্ৰদূষণ হ'ব পৰা প্ৰধান উৎসসমূহ হৈছে ৰাস্তাৰ কাষে কাষে লগোৱা ষ্ট্ৰীট লাইটসমূহ আৰু গাড়ী মটৰত লগোৱা ভাৰ্টিকেল লাইট। এই ষ্ট্ৰীট লাইটসমূহৰ বাবে ইয়াৰ কাষৰ গছ-গছনি আৰু ওচৰত থকা জীৱসমূহৰ ওপৰত নকাৰাত্মক প্ৰভাৱ পেলায়। যান-বাহনত থকা লাইটৰ অনুচিত ধৰণে প্ৰয়োগ কৰাৰ ফলতো পোহৰৰ প্ৰদূষণ হয়। পোহৰ প্ৰদূষণৰ আন এটা উৎস হৈছে এডভাৰটাইজিং লাইট। বিজ্ঞাপন প্ৰদৰ্শন কৰা ডাঙৰ ডাঙৰ বৈদ্যুতিক বৰ্ডসমূহতো বিভিন্ন ধৰণৰ আৰু অত্যাধিক মাত্ৰাৰ লাইটৰ প্ৰয়োগ কৰা হয়।
যাৰ দ্বাৰা গ্ৰাহকৰ দৃষ্টি আকৰ্ষণ কৰিবলৈ কাষৰ পৰিৱেশত বিৰূপ প্ৰভাৱ পেলায়। এই ক্ষেত্ৰত অধিক মাত্ৰাত অপ্ৰয়োজনীয়ভাৱে খৰচ হোৱা পোহৰসমূহৰ নিয়ন্ত্ৰণ কৰা উচিত। ইয়াৰ বাবে কেৱল বিজ্ঞাপনী সামগ্ৰীবিধৰ ওপৰত পোহৰ এনেদৰে নিক্ষেপ কৰিব লাগে যাতে এই বৰ্ডখনৰ বাহিৰলৈ কোনো পোহৰৰ বিকিৰণ ঘটিব নোৱাৰে। পোহৰৰ অপব্যৱহাৰ ঘটোৱা আনটো উৎস হৈছে ইণ্ডাষ্ট্ৰিয়েল লাইট। সাধাৰণতে উদ্যোগসমূহত ৰাতিয়ে দিনে কাম চলি থাকে। ৰাতিৰ সময়ত কাম কৰিবৰ বাবে ইয়াত ডাঙৰ ডাঙৰ লাইটৰ ব্যৱস্থা কৰা হয়। গতিকে এনে ঠাইসমূহত য'তে ত'তে লাইট জ্বলি থকা দেখিবলৈ পোৱা যায়, যাৰ বাবে ইয়াৰ কাষৰ অঞ্চলতো বিৰূপ প্ৰভাৱ পৰে। এই লাইটসমূহৰ অনুচিত ধৰণেৰে প্ৰয়োগ হোৱাৰ ফলত পোহৰৰ প্ৰদূষণ হয়। এনে ঠাইসমূহত কেৱল আৱশ্যকীয় ঠাইতহে এনে লাইটৰ ব্যৱস্থা কৰিব লাগে। অপ্ৰয়োজনীয়ভাৱে পোহৰৰ দিশ সলনি হোৱা লাইট ব্যৱহাৰ কম কৰিব লাগে। অৰ্থাৎ নিজৰ চাৰিওদিশে পোহৰৰ বিকিৰণ ঘটোৱা লাইটৰ বিপৰীতে এটা নিৰ্দিষ্ট দিশত পোহৰ পেলোৱা লাইটৰ ব্যৱহাৰ কৰিব লাগে। এতিয়া পোহৰ প্ৰদূষণে পেলোৱা প্ৰভাৱৰ বিষয়ে ক'বলৈ গ'লে অত্যাধিক শক্তিৰ খৰচ হৈছে। আমি জানো যে উদ্ভিদৰ জীৱন প্ৰক্ৰিয়াৰ বাবে কাৰ্বন ডাই অক্সাইড অতি আৱশ্যকীয় আহিলা। কিন্তু আমি কেৱল অনুচিতভাৱে ব্যৱহাৰ কৰা বৈদ্যুতিক শক্তিক উৎপাদন কৰোঁতেই 12 মিলিয়ন টন কাৰ্বন ডাই অক্সাইডৰ প্ৰয়োগ কৰা হয়। কাৰ্বন ডাই অক্সাইডৰ যিটো পৰিমাণক 702 মিলিয়ন গছৰ বাবে যথেষ্ট হয়। অৰ্থাৎ আমি ব্যৱহাৰ কৰা অতিৰিক্ত লাইটৰ উৎপাদনৰ বাবে 120 কোটি টন কাৰ্বন ডাই অক্সাইডৰ উৎসৰ্জন কৰা হয়। ইয়াৰ উপৰিও আমি অনুচিতভাৱে ব্যৱহাৰ কৰা অতিৰিক্ত বৈদ্যুতিক শক্তিৰ বাবে উৎপাদন কৰা মুঠ বৈদ্যুতিক শক্তিৰ প্ৰায় 12% অপচয় হৈছে। এনে অভাৰলাইটিঙৰ প্ৰভাৱ উদ্ভিদ আৰু বিভিন্ন প্ৰাণীৰ ওপৰত অতি বেয়াকৈ পৰিছে। মানুহৰ স্বাস্থ্যৰ ওপৰতো নকাৰাত্মক প্ৰভাৱ পৰিছে। উচিত সময়ত টোপনি নহা, ডিপ্ৰেছন, ডায়েবেটিছ, কেঞ্চাৰ আদিৰ লক্ষণসমূহৰ জৰিয়তে অভাৰলাইটিঙৰ প্ৰভাৱ মানৱ শৰীৰত দেখিবলৈ পোৱা যায়। উদ্ভিদৰ ক্ষেত্ৰত উদ্ভিদৰ জীৱন চক্ৰই বিনষ্ট হৈ গৈছে। এই অভাৰলাইটিঙে উদ্ভিদৰ সালোকসংশ্লেষণ প্ৰক্ৰিয়াত প্ৰতিৰোধৰ সৃষ্টি কৰিছে। ইয়াৰ ফলত উদ্ভিদসমূহে ৰাতিৰ সময়ত উৎপন্ন কৰা অক্সিজেনৰ উৎপাদনতো বাধাপ্ৰাপ্ত হৈছে। য'তে ত'তে লাইটৰ ব্যৱহাৰৰ ফলত বন্যপ্ৰাণীসমূহৰ বিচৰণ কৰাৰ স্বাধীনতা শেষ হৈ গৈছে। এই প্ৰাণীবোৰে এনে অসুৰক্ষাৰ অনুভৱত নিজৰ ঠাই সলনি কৰিবলগীয়া হয়, যাৰ ফলত বহুতো বন্যপ্ৰাণী বিলুপ্ত হৈ পৰিছে। ৰাতি জাগ্ৰত হোৱা প্ৰাণীসমূহৰ জীৱন প্ৰক্ৰিয়াত আৱশ্যকীয় কাৰ্যকৰণতো বাধাৰ সৃষ্টি হৈছে। গতিকে লাইট পলিউশ্যন এটা গম্ভীৰ সমস্যালৈ ৰূপান্তৰিত হৈছে। এনে প্ৰদূষণৰ পৰা আমাৰ পৰিৱেশটোক মুক্ত কৰাটো আমাৰ প্ৰধান কৰ্তব্য। এনে গম্ভীৰ সমস্যাৰ সমাধানৰ বাবে সকলোৱে কিছুমান দায়িত্ব গ্ৰহণ কৰিব লাগিব। এইবোৰ হৈছে কেৱল প্ৰয়োজনীয় ঠাইতহে পোহৰৰ ব্যৱহাৰ কৰা, অৰ্থাৎ আৱশ্যকতা অনুসৰি পোহৰৰ ব্যৱহাৰ কৰা। চাৰিওফালে পোহৰৰ বিকিৰণ ঘটোৱাৰ বিপৰীতে এটা নিৰ্দিষ্ট দিশত পোহৰৰ ব্যৱহাৰ কৰা। উপযুক্ত লাইটৰ ধৰণ বাছনি কৰি ব্যৱহাৰ কৰা। ইয়াৰ দ্বাৰা আমাৰ পৰিৱেশটো এই প্ৰদূষণৰ পৰা মুক্ত হ'ব পাৰিব। ইয়াৰ দ্বাৰা আমাৰ আৰ্থিক খৰচো কম হৈ পৰিব। শক্তিৰ অপচয়ো হ্ৰাস পাব। উদ্ভিদ আৰু প্ৰাণীৰ মাজত শান্তিৰ স্থাপন হ'ব। ইয়াৰ বাবে ইণ্টাৰনেশ্যনেল ডাৰ্ক স্কাই এছ'চিয়েশ্যন, চমুকৈ IDA নামৰ সংস্থাটোৱে উপযুক্ত পদক্ষেপ গ্ৰহণ কৰাই আহিছে।